আৰু মানুহটো ফুল এণ্ট্ৰি মাৰি আছে। পুৰি খাৱাৰ কাৰণে বহিছোঁ ৰ'ব। এই খানাতে খাওঁ ৰ। এইটো হৈছে গ্ৰীচ, এই ব্ৰেকত যে কৰে এই গ্ৰীচ। টায়াৰকেইটা খোলাৰ পিছত মস্ত ডাঙৰ আনপায়। গুড মৰ্ণিং গাইজ, ৱেলকাম বেক টু মিণ্টুজ ব্লগ। আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান টাইম হৈছে 10টা আৰু মিণ্টু আৰু মই যাব আছোঁ নলবাৰী। আৰু কিয় যাই আছোঁ নলবাৰী সেইটো আপোনালোকক দেখি আছোঁ ভিডিঅ'টোত। গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। প্ৰায় 5 মাহ মানুহৰ মূৰত গাড়ীখন কালি ধুইছোঁ। অলপ পলিচ চলিচ মাৰি দিছোঁ ৰ, চাকা টাকা ৰিঙে চিঙে অলপ ভাল দেখা হৈছে গাড়ীখন। বহুত দিন ধোৱা নাই না, ধোৱা দেখি অলপ চিকচিকীয়া হৈছে। ডিলাৰৰ পৰা উলিয়াই অনা হানে হৈছে গাড়ীখন। চাবি ঠেলে দি থাকোঁতে তোৰ মুখত লাগব আৰু আহি পেলাই নাংগে তই উঠবি। ইছ দে হানি উঠা হলি তই উঠবি দে। কালি বাইকখানে আৰু এখানো ধুইছোঁ কালি পুৰা। এখানো বহুত দিন ধোৱা নাছিলোঁ, কালি পুৰা ধুই চাফা তুফা কৰি লৈছোঁ পুৰা। ভিতৰে কাৰ্পেট কেইখন যি আছে ইয়াতে যি কালি 4 কেজি মান বালা হৈছে এখন কাৰ্পেটত। মোটামুটি বোকা উঠি গৈছিল গোটাই, এলা পুৰা চিকচিকীয়া কৰি দিছোঁ কালি ধুই পেলাই পুৰা। এখন গাড়ী আমাৰ ছাৰ্ভিচিঙৰ টাইম হৈছে, গাড়ীখন পটকৈ নলবাৰীত ছাৰ্ভিচিংটো কৰিলেও পুৰা। তাৰমানে ফাৰ্ষ্টটো ছাৰ্ভিচিং এতিয়া টাইমত নকৰিলে পিছত যোৱাটাই কিলোমিটাৰ দি নাই আমাৰ না কিলোমিটাৰ দি নাই, কিন্তু টাইমে দি গৈছে। আৰু আজি মোটামুটি 1 বছৰ 4 দিন হ'ল গাড়ীখন ল'বা। তাতে ফোন কৰি আছে, তাৰমানে আমাৰ চলা জানা গাড়ীখন বেছি। আমি এল্ট'খানহে বেছি চলাই থাকোঁ, এখন বেছি চলা জানা। তাৰে কৰি অলপ এই টায়াৰৰ প্ৰেছাৰ গেলেও কমি গৈছে না। টায়াৰৰ এনেকৈ কিবা ছিগনেল উঠি আছে, সেইটোৰ কাৰণে অলপ প্ৰব্লেম হৈছে। সেইটো দেখি লৈ একেলগে গোটাখিনি আজি ভালকৈ দেখি পেলাই আনিব লাগিব আৰু। গাড়ীখন জ্বৰ পাই লৈছোঁ, সেই ডিলাৰটো আহি পালোঁ। এইটোৱে ডিলাৰ, ইয়াৰ পৰাই লৈছোঁ গাড়ীখন। হাজো বাছ ষ্টেণ্ডত যিটো ৰোড শৰাইঘাট ডিলাৰ বুলি যে কয়, সেই শৰাইঘাট ডিলাৰৰ পৰা গাড়ীখন লৈছোঁ তাৰমানে। আৰু ছাৰ্ভিচিংটো কৰিম অলপ আগত। সেইটোৱে ডিলাৰৰ পৰা বেছি দূৰ নহয়, অলপমান আহিব লাগে। এতিয়া কৰি আছে ৰ ছাৰ্ভিচিং, দেখি আছোঁ। গাড়ীখন সোমাই দিলোঁ, সোমাই দিয়াৰ লগে লগে বনেট চনেট খুলি দিছে, দেখা পাইছি না। আৰু মানুহটো ফুল এণ্ট্ৰি মাৰি আছে। নাম চামগিলা এড্ৰেছবিলাক লিখিলোঁ। মই আৰু কিবা পৰীক্ষা দি দেখা বুলি ভাবিছিলোঁ। দেখা দে লেতেৰা বেছি, ফুল চাফা কৰি দিব। আমি অলপ চাহ তাহ খাই আগত যাই কি পুৰি খাবি নেকি? পুৰি খাৱাৰ কাৰণে বহিছোঁ ৰ'ব। এই খানাতে খাওঁ ৰ, ফল্ডিং চিষ্টেমে ভালে। ফ্ৰেছ পাই এইটো একদম। শ্ল' মোশ্যনটো কিন্তু চাব লাগিছিল, ট্ৰাই মাৰি। খাই লওঁ ৰ, খাই পেলাই লাগ পাই আছোঁ আৰু খাই লওঁ আৰু গাড়ীখন ধুবা ধৰিছোঁ ৰ। মোটামুটি টাইম 12:15 হৈছে, ৰখি আছোঁ। গাড়ীখন এতিয়া ধোৱা হৈছে, এতিয়া তাৰমানে অলপ এই ভেকুম চেকুম মাৰি দিব ভিতৰে। আমি এইটো ৰুমতে বহি আছোঁ, চেয়াৰ আছে। মিনটো পুৰা আৰাম গাদীকে বহি আছে, মোবাইল চাই আছোঁ মই। ফোন আহিছে বতাই মোৰ। ইয়াৰ পৰা দেখা পায় ন, মুচি আছে। দেখা পাই মানে এই কৰি আছে। বহি পেলাই বেয়া লগা নাই, গাদী আছে না ফুল হেৰি আছে। তথাপি আৰু বৰিং লাগে অলপ। ডিলাৰক যাম বুলি ভাবিছিলোঁ, পিছত এহঁতে আৰু বোলে ক'বাই যাব আজি আৰু ডিলাৰক যোৱা নহ'ব। নচলবোৰত দিছোঁ এই কিবা টেষ্ট ড্ৰাইভিং দিবা গৈছে গাড়ী, আজি যোৱা নহ'ব ডিলাৰক। আজি আৰু লাভ নাই, কামতে থাকিলে যাই ভাল লাগে। আৰু আছোঁ ৰ অলপ টাইমকৈ বহি পেলাই। কিমানখিনি আগবাঢ়িছে চাওঁ ৰ। ধোৱা চোৱা আছে, এতিয়া পলিচ কৰি আছে। এলাহানত মাৰা গেছি বোধহয় না, পুৰা চিকচিকীয়া হৈ যায়। কিন্তু পলিচটো মাৰিলে পুৰা ক'লা হৈ যায় আৰু। মোবিলটো চেঞ্জ কৰি আছে ৰ।
জেকৰ চেটআপ 1.5 লাখ টাকা পৰে গোটা কিনি এইটো জেকটো হাইড্ৰলিক এইটো এইটো মোবিলটো না কি মোবিল কেই লিটাৰৰ এইটো এইটো 3.5 লিটাৰ 3.5 লিটাৰ ন এইটো হৈছে গ্ৰীচ এই ব্ৰেকত যে কৰে এই গ্ৰীচৰ পেপাৰীটো টায়াৰকেইটা খোলাৰ পিছত মস্ত ডাঙৰ আন পায় নলবাৰী পৰা আহিবা তাৰমানে বহুত টাইম গেছি তাতে এই একদম ৰখাতে কাকালোৰ বিয়ে তাৰমানে ভকে চব আগুৰি ধৰছি এতিয়া আহি পেলাই আৰু বেছি দেৰি কৰা নাই ভাতকেইটা সাজি দিছি খাবা ওলছো ৰ এতিয়া ইয়াতে আছে হ'ল এখিনি শিঙি মাছ এখিনি ডিমা ভাজা এখিনি দালি আৰু এখিনি হৈছে হ'ল আলু তাৰমানে আহি থাকাতে চাউল খোৱা বুলি কয় তাতে দলাঙত কেইটামান চলি শিঙি মাছ তাৰমানে বেছি পাই ওলাইছি এই সৰু কাঁহিতকৈ ওলাইছি দেখা পাই পেলাই লৈ আহিলোঁ 200 টকা তাকে বনাবা দিছোঁ আহি পেলাই ডাইৰেক্ট আৰু তাৰমানে মাছকেইটা দিয়ে মই ভৰিয়াত ধুবা গৈছোঁ তাৰ পৰা আহমেনি মাছৰ আঞ্জাখন হৈছে এতিয়া সেই এখিনি এই শিঙি মাছ বঢ়িয়া লাগে এইটো লোকেল শিঙি এই চালানীটো নহয় এতিয়া ভাতকেইটা খাই পেলাই লাগ পাইছোঁ ভাত পানী খোৱা হ'ল এতিয়া তাৰমানে অলপ আৰাম কৰোঁ ৰ এই গধূলি হৈ যায় আৰু তাৰমানে দিনটো সৰু না ভাতকেইটা খাললৈ গধূলি হয় 4টা বজাৰ পিছত এই মোকে আৰু পোহৰ দেখাই নাপায় অলপ আমাৰ এতিয়া বস্তুটো অলপ আন্ধাৰ চোতালগিলা তাৰমানে 4 ঘৰ না হ'লে পটকৈ আন্ধাৰ হৈ যায় গতিকে বাহিৰত দেখি চাবই পাৰে 10 হয় আন্ধাৰে হৈছে মোটামুটি আজিৰ আৰু কি গেল দিনটো নলবাৰীকে গেলোঁ তাতে গাড়ীখনৰ লগতে দিনটো গুচি গেল গতিকে আজি আৰু যেখিনি পাৰোঁ সেইখিনি ব্লগটো বনাব চেষ্টা কৰিলোঁ ভাল ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ এই কেম্পিঙৰ ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু তাৰমানে ঠাণ্ডাৰ ছিজনটো নাযাকলৈকে আৰু তাৰমানে মাজে 2-এটা কেম্পিঙৰ ভিডিঅ' দি থাকিম আৰু ঠাণ্ডাৰ দিনত কেম্পিং কৰি ভাল লাগে গৰমত কেম্পিং কৰিবতো নোৱাৰিয়ে ঠাণ্ডাতে কেম্পিং কৰিব লাগিব কেম্পিং টেণ্ট এটা ফ্লিপকাৰ্টত অৰ্ডাৰ দিব লাগিব দি পেলাই তাৰমানে এইবাৰ সেই কেম্পিং টেণ্টটোত তাৰমানে বৰষুণ আহিলে ডাইৰেক্ট তাতে কেম্প কৰিম আৰু 3টা বা 2টা কেম্প কৰিম গতিকে কেম্পিং ভিডিঅ' চাই পেলাই কেনেকুৱা আপোনালোকে জনাবচোন 2025ৰ তাৰমানে আজি ফাৰ্ষ্ট ভিডিঅ' দিলোঁ নৰ্মেলিয়াকৈ দিছোঁ চব মানুহ ভিডিঅ' দিলে আমাৰ আজি 6-7 দিন গুচি গ'ল তথাপি দিলোঁ আৰু আজি এটা ভিডিঅ' কমেণ্ট কৰিব ভাল লাগিলে আৰু বেছিকৈ তাৰমানে এই ঠাণ্ডা ছিজনটোত কেম্পিঙৰ ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰি থাকিম এতিয়া আজিৰ ভিডিঅ'টো এইখিনি আছিল লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব সকলোৱে তেতিয়া আজি চবকে বাই দিলোঁ